নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিশেষ কাৰণত বহুদিন ধৰি এই চেনেলত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, সেইকাৰণে বহুদিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ পৰীক্ষাত কেনেকৈ চিট পাব, হাউ টু প্ৰিপেয়াৰ ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2025। DLED পৰীক্ষাৰ সম্পূৰ্ণ কিতাপৰ তালিকা লগত কিতাপৰ ফটো, 3 months strategy for DLED entrance exam 2025। লগতে 2024 চনত কোনখন জিলাত কিমান কাট অফ গৈছিল, OBCৰ কিমান গৈছিল, জেনাৰেলৰ কিমান গৈছিল, ST SC OBC কিমান গৈছিল, সকলো এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। এইখিনিতে আপোনালোকক জনাইছোঁ যে ইতিমধ্যে এই চেনেলৰ জৰিয়তে DLED পৰীক্ষাৰ সম্পূৰ্ণ চিলেবাছৰ ভিডিঅ' আপলোড কৰা হৈছে, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে এই চেনেলৰ প্লে লিষ্টত গৈ সেই চিলেবাছৰ ভিডিঅ'টি চাব, পিছতহে এই ভিডিঅ'টি চাব, কিয়নো চিলেবাছ নোহোৱাকৈ আপুনি যদি এই ভিডিঅ'টি চায় তেনেহ'লে আপোনালোকে বুজাত অলপ অসুবিধা হ'ব, কিয়নো চিলেবাছ অনুযায়ী পঢ়িলেহে আপোনালোকে অতি সহজতে চিট পাবলৈ সক্ষম হ'ব। তথাপি ইয়াত মানে যিখিনি আমাৰ কিতাপ, সেই কিতাপৰ চিলেবাছ অনুযায়ী নম্বৰসমূহ ইয়াত ইনক্লুড কৰিছোঁ। ছেকশ্যন 1 সাধাৰণ ইংৰাজী জেনাৰেল ইংলিছ 10 নম্বৰ, B সাধাৰণ জ্ঞান জেনাৰেল নলেজ 15 নম্বৰ, C যুক্তি বা বিচাৰ ক্ষমতা ৰিজনিং 10 নম্বৰ। এতিয়া আহিছোঁ কিতাপ A সাধাৰণ ইংৰাজী জেনাৰেল ইংলিছ নম্বৰ থাকিব 10। ইংৰাজীৰ কাৰণে আপোনালোকে নিতু সিং মেমৰ ইংলিছ ফৰ জেনাৰেল কম্পিটিশ্যন আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে তেনেহ'লে পাব। KD পাব্লিকেশ্যনৰ নিতু সিং মেম এখন কিতাপ লিখিছে আৰু সেই কিতাপত বহুত মানে প্ৰশ্ন কমন পৰা দেখা যায়, কিয়নো এই কিতাপখন আমাৰ যি ADR এক্সাম হৈছিল ষ্টেজ 1 আৰু ষ্টেজ 2 ADR এক্সামতো এই কিতাপখনৰ পৰা প্ৰশ্ন কমন পৰিছিল। আৰু এই কিতাপখন আমাৰ যেনেকৈ অসমীয়া কিতাপত ইংৰাজী আৰু অসমীয়া আছে, মানে অসমীয়াত বুজাই দিয়া আছে, ঠিক অতি সহজ সৰলভাৱে এই কিতাপখনত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষা ভালদৰে বুজাই দিয়া আছে। আপোনালোকে যদি এবাৰ পঢ়ে সম্পূৰ্ণ কনচেপ্ট যেনে টেন্স, নেৰেশ্যন, ভইচ চেঞ্জ, নাউন, প্ৰনাউন, পাৰ্ট অফ স্পীচ সকলো জানিব পাৰিব। আৰু এবাৰ যদি পঢ়ে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ কনচেপ্ট লাভ কৰিব। তাৰপিছত আপোনালোকে যদি আৰু অলপ ষ্টেণ্ডাৰ্ড লেভেলত যায় তেনেহ'লে SP বক্সিৰ যি অবজেক্টিভ জেনাৰেল ইংলিছ এই কিতাপখন পঢ়িব পাৰে, কিয়নো এই কিতাপখনৰ পৰা বহুত প্ৰশ্ন মানে ৰিপিট হয়। ইয়াত কেৱল DLED বুলিয়ে নহয়, BA এক্সাম, পেইং, SSC, হোটেল মেনেজমেণ্ট, MCA, UPSC সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুত ফলপ্ৰসূ হয়। যিকোনো এখন ল'ব পাৰে, হয় SP বক্সি নহয় নিতু সিং। কিন্তু মোৰ মতে এই কিতাপখন আপোনালোকে লৈ যদি পঢ়ে বহুত প্ৰশ্ন কমন পাব, কিয়নো বহুত MCQ আছে। আৰু প্ৰতিটো টপিকছ পঢ়াৰ পিছত তলত MCQ যে আছে সেই MCQসমূহ কি কৰিব, প্ৰেক্টিছ কৰিব। তেতিয়া মানে মক টেষ্ট দিব অনলাইনত, তেতিয়া ইংৰাজীৰ যি আমাৰ 10 নম্বৰ লাভ কৰিব। তাৰপিছত আমাৰ অসমৰ কাৰণে এই দুখন কিতাপ পঢ়িব পাৰে, এইখন এখন আৰু এইখন এখন।
যিকোনো এখন পঢ়িলে হ'ল আমি ইতিমধ্যে পঢ়ি আহিছোঁৱেই মেট্ৰিক পৰীক্ষাত যিকোনো এখন পঢ়িলে হ'ল মানে বেছিক আমি যে বেছিক যিখিনি পঢ়িছোঁ হয়তো সকলোৰে মনত আছে যদিও কিছুমানৰ মনত নাই গতিকে বেছিক ৰুলখিনি আমি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত যদি ভালদৰে পঢ়োঁ তেতিয়া আমাৰ সম্পূৰ্ণ ধাৰণা আহি যাব মানে আমি কি কি পঢ়িছিলোঁ তাৰপিছত এই দুখন পঢ়িব মানে এই দুখন হৈছে ডাইৰেক্ট এক্সাম ৰিলেটেড আৰু এইখিনি হৈছে এই দুখন হৈছে আমাৰ নলেজ মানে আমাৰ কনচেপ্টখিনি আমি লাভ কৰিম যিখিনি আমি পাহৰি গৈছোঁ সেইখিনি লাভ কৰিম তাৰপিছত পি সাধাৰণ জ্ঞান জেনেৰেল নলেজ নম্বৰ আছে 15 জেনেৰেল নলেজৰ কাৰণে অসমীয়াৰ বুক 2024 মোৰ লগত 2024 চনৰ এই কিতাপখন আছে কিন্তু আপোনালোকে 2025 চনৰ ল'ব পাৰে কিন্তু যাৰ 2024 চনৰ কিতাপখন আছে তেওঁলোকে 25 চন নল'লে হ'ব কিয়নো আমাৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ এইখিনি মানে আমি ইতিমধ্যে নিউজ পেপাৰত বা বাতৰি কাকতত পাই আছোঁ সেইকাৰণে আমাৰ যি অসমীয়াৰ বুক এই বুকখন যাৰ 24 চনৰ আছে সেইখন পঢ়িলে হ'ল তাৰপিছত বিশাল সংগ্ৰহ মনোজয় ছাৰৰ বিশাল সংগ্ৰহ এই কিতাপখন পঢ়িব পাৰে আমাৰ অসমৰ যিমান মানে প্ৰয়োজনীয় লগতে জিলাসমূহৰ বৰ্ণনা এই কিতাপখনত মানে সুন্দৰভাৱে দিয়া আছে যদি আপোনালোকে পঢ়ে বহুত নলেজ লাভ কৰিব আৰু ইয়াৰ পৰা ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টত বহুত প্ৰশ্ন জিকে ছেকশ্যনৰ পৰা আহিছিল এইখনৰ পৰা আহিছিল কিন্তু বিশাল সংগ্ৰহৰ পৰাও আহিছিল তাৰপিছত লুচেন জিকে আপোনালোকে নিশ্চয় পঢ়িছে হয়তো কিছুমানে পঢ়া নাই লুচেন জিকে APSC UPSC যিমান ডাঙৰ ডাঙৰ এক্সাম আছে সকলো চৰকাৰী চাকৰি পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় যেনে আমি যে গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি BEd মানে এণ্ট্ৰেন্স এক্সাম হয় তাতো এইখিনি এই কিতাপখন ফলপ্ৰসূ হয় মানে কিছুমানে কমেণ্ট কৰিছিল যে আমি BEd পৰীক্ষাৰ কাৰণে কি কি কিতাপ পঢ়িম এইখন পঢ়িব পাৰে তাৰপিছত অসমীয়াৰ বুকখন পঢ়িব পাৰে বিশাল সংগ্ৰহ পঢ়িব পাৰে কমেণ্ট বক্সত জনাইছোঁ এই কিতাপসমূহৰ নাম কিন্তু আজি ফটো আৰু নাম একেলগে আপোনালোকে জানিব পাৰিছে তাৰপিছত লুচেন জিকেখন চোৱাৰ পিছত আৰু আপোনালোকক এইখিনিতে কৈছোঁ যি আমাৰ লুচেন জিকে ইয়াত দুখন কিতাপ আছে এখন হৈছে MCQ আৰু এখন হৈছে নলেজ মানে কনচেপ্ট মানে কণ্টেণ্ট আপোনালোকে প্ৰথমতে এইখন কিতাপ পঢ়িব এইখন কণ্টেণ্ট ৰিলেটেড হয় কিন্তু এইখন পঢ়াৰ পিছতহে আপোনালোকে MCQ যিখন কিতাপ আছে সেইখন পঢ়িব তেতিয়া আপোনালোকে যিখিনি মানে নলেজ যিখিনি জ্ঞান লাভ কৰিছে সেই MCQৰ জৰিয়তে আপোনালোকে কি কৰিব ৰিভিজন কৰিব পাৰিব তাৰপিছত আৰু এখন কিতাপ আছে অসমীয়াৰ জানানী এই জানানী কিতাপখন আপোনালোকে পঢ়িব কিয়নো এই কিতাপখনত আমাৰ অসমৰ বিশেষকৈ অসমৰ প্ৰথম অসমৰ প্ৰধান অসমৰ ডাঙৰ বৃহৎ সৰু ক্ষুদ্ৰতম বৃহত্তম বহুত বস্তু আছে অসমৰ ফুল ফল জন্তু চিকিৎসালয় মানে ডাঙৰ ডাঙৰ যিখিনি প্ৰতিষ্ঠান এইখিনিও ইয়াত আছে তাৰপিছত জিকে কাৰণে আপোন দেশৰ কথা নামৰ এখন কিতাপ আছে অসম জাতীয় বিদ্যালয়ৰ এই কিতাপ দুখন ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণী এই দুখন কিতাপ পঢ়িব পাৰে কিয়নো আমাৰ যে অসমৰ ইতিহাস অসমৰ ৰজা মহাৰজা যিখিনি আছিল তাৰপিছত কোনে কি কিতাপ লিখিছিল কিমান চনত আহিছিল কোনে শাসন কৰিছিল আমাৰ অসমৰ যি ঐতিহ্য সকলোখিনি ইয়াত কি আছে সন্নিৱিষ্ট কৰা হৈছে মানে বহুত ভাল কিতাপ এই দুখন কিতাপ এইখিনি যদি পঢ়ে আপোনালোকে এই দুখন কিতাপ পঢ়িলে আমাৰ যি অসমৰ জিকে
অসমৰ জিকেটো লাভ কৰিবই লগতে আমাৰ যি ছ'চিয়েল সায়েন্সৰ পৰাও ইয়াৰ ভিতৰত পৰে সিলেবাছৰ সেইখিনি লাভ কৰিব গতিকে এই দুখন পঢ়িব পাৰে আপন দেশৰ কথা নামেই হৈছে আপন দেশৰ কথা আমাৰ নিজৰ দেশৰ কথা অসম জাতীয় বিদ্যালয়ৰ কিতাপ হয় ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণী তাৰপিছত সি যুক্তি বা বিচাৰ ক্ষমতা ৰিজনিং 10 নম্বৰ আপোনালোকে ৰিজনিঙৰ কাৰণে বেলেগ একো চাব নালাগে যদি আমাৰ বিক্ৰমজিৎ ছাৰৰ ৰিজনিং গুৰু নামৰ এখন কিতাপ আছে এই কিতাপখন পঢ়ে তেনেহ'লে যিমান আমাৰ জিকে লগতে আমাৰ যি ৰিজনিং আহে সেই ৰিজনিঙৰ 10 নম্বৰৰ মানে 10টা প্ৰশ্ন আহিলে 10টা কৰিব পাৰিব কিয়নো হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে কি কৰা আছে বৰ্ণনা কৰা আছে আৰু 6500 মানে কি আছে মানে নতুনকৈ যি পৰীক্ষাত প্ৰশ্ন আহিছে সেইখিনি আছে এই কিতাপসমূহ মোৰ লগত আছে মই পঢ়িছোঁ তাৰপিছত যদি এইখন পঢ়ে মানে এইখন হৈছে প্ৰায় 1000 প্লাছ কি আছে পেজ আছে যদি এইখন টান পায় তেনেহ'লে এইখন পঢ়িব পাৰে টেষ্ট অফ ৰিজনিং আৰিহান পাব্লিকেশ্যনৰ এইখনো পঢ়িব পাৰে এইখনত প্ৰায় 450 মান পেজ আছে যদি এইখন পঢ়ে এইখন পঢ়িলে হ'ব কিন্তু আপোনালোকে যে পঢ়িব যিখিনি আমাৰ সিলেবাছত আছে সেইখিনিহে পঢ়িব সিলেবাছৰ বাহিৰে নপঢ়িব ইয়াত বহুত মানে কি আছে কন্টেন্ট আছে যদিও যিখিনি পৰীক্ষাত বাৰে বাৰে আহে সেইখিনিহে পঢ়িব যেনে ব্লাড ৰিলেশ্যন সিলোজিজম যিমান আছে আৰু তাৰপিছত সেকশন 3 ৰ কাৰণে নম্বৰ আছে 65 সাধাৰণ গণিত জেনাৰেল মেথছ 15 নম্বৰ তাৰপিছত বি সাধাৰণ বিজ্ঞান আৰু পৰিৱেশ অধ্যয়ন জেনাৰেল সায়েন্স এণ্ড ইভিএছ 15 সি সমাজ বিজ্ঞান সোশ্যাল সায়েন্স ডি ল্যাঙ্গুয়েজ এছামিজ বাংলা বড়ো আৰু ইংৰাজী 15 এতিয়া আহিছোঁ কিতাপ এ সাধাৰণ গণিতৰ কাৰণে জেনাৰেল মেথছ 15 নম্বৰ কি পঢ়িব আমাৰ যি ৰাকেশ ছাৰ আছে এই ৰাকেশ ছাৰৰ কিতাপখন ল'ব পাৰে কিয়নো যিমান পৰীক্ষাত মানে আমাৰ ভাৰতৰ যিমান মানে চৰকাৰী চাকৰিৰ পৰীক্ষা হয় মানে গভ এক্সাম তাত মানে ইয়াৰ পৰা প্ৰশ্ন বহুতবাৰ কমন পৰিছে আৰু ইমান ধুনীয়াকৈ কিতাপখন লিখিছে আপোনালোকে যদি এবাৰ পঢ়ে তেনেহ'লে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব কিয়নো এই কিতাপখনৰ পৰা বহুত প্ৰশ্ন ৰিপিট হয় ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে এক্সপ্লেইন কৰা আছে টাইপ ওয়াইজ ৰাকেশ যাদৱ ৰাকেশ ছাৰ 7300 কি আছে প্ৰশ্ন আছে মানে চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা গতিকে আপোনালোকে নিশ্চয় গম পাইছে কিমান গুৰুত্বপূৰ্ণ এই কিতাপখনত আপুনি যিমান কি কৰিব মক টেষ্ট দিব মানে আৰু অনলাইনত হওক নাইবা অফলাইনতে ৱেবিনাৰত হওক যিমান মানে কি কৰিব টেষ্ট দিব সিমানেই আপোনালোকৰ যিখিনি কনসেপ্ট কি হ'ব ষ্ট্ৰং হ'ব তাৰপিছত এইখন কিতাপৰ আগতে আপোনালোকে আমাৰ যি এসচিআৰটিৰ অধীনত ষষ্ঠ শ্ৰেণীৰ গণিতৰ কিতাপ এই কিতাপ ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ যিখিনি গণিত সেই গণিতখিনি মানে কি কৰিব আপোনালোকে সলভ কৰিব আৰু যিখিনি মানে কনসেপ্ট আছে সেইখিনি আগতে অধ্যয়ন কৰিব আপোনালোকে নিশ্চয় কৰি আহিছে মানে যেহেতু আমি মেট্ৰিক পৰীক্ষা পাছ কৰি এতিয়া আমি কি কৰিম ডিএল পৰীক্ষা ল'ম এডমিশ্যন ল'ম সেইকাৰণে আপোনালোকে ইতিমধ্যে পঢ়িছে গতিকে ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ যিকেইখন গণিতৰ কিতাপ আছে কেৱল গণিতে নহয় গণিত বিজ্ঞান আৰু
সমাজ অধ্যয়ন এই তিনিখন কিতাপৰ 3+3+3 মুঠ 9খন কিতাপ আছে এই 9খন কিতাপ যদি পঢ়ে আপোনালোকৰ সম্পূৰ্ণ বেসিক যিখিনি ধাৰণা সেইখিনি আপোনালোকে লাভ কৰিব তাৰ পিছত যি কিতাপ দিছো এই কিতাপ এখন পঢ়িব পাৰে যেনে নিতু মেম ৰাকেশ স্যাৰ বিক্ৰমজিৎ স্যাৰ এই কিতাপ এখন পঢ়িব পাৰে যিখিনি আমাৰ সিলেবাসত আছে সেইখিনিহে পঢ়িব বাৰে বাৰে কৈছো এখন হৈছে নতুন গণিত এনইপি 2020 চনৰ মতে নতুন গণিত তাৰ পিছত সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি এখিনি অসমীয়া কেৱল মানে অসমীয়া মাধ্যমৰ কিতাপ কিন্তু এখন হৈছে ইংৰাজী লগতে কিওয়াৰ্ডখিনি আছে অসমীয়াত কিন্তু এইখনকৈ এইখন হৈছে বেছি বুজাত সহজ কিয়নো সম্পূৰ্ণ অসমীয়া দিয়া আছে তাৰ পিছত সাধাৰণ বিজ্ঞান জেনাৰেল সায়েন্স মুঠ নম্বৰ আছে 15 কিন্তু ইয়াৰ লগত আছে ইভিএস কেৱল সায়েন্সৰ পৰা 15টা প্ৰশ্ন নাহে কিয়নো ইয়াত আছে ইভিএস আৰু সায়েন্স দুটা বিষয় ইয়াৰ পৰা কি আহে 15 নম্বৰ আহে সায়েন্সৰ কাৰণে আপোনালোকে যিমান পাৰে এসচিআৰটিৰ 6 7 আৰু 8ৰ যি কেইখন বিজ্ঞান কিতাপ আছে পঢ়িব পাৰি মানে যদি পঢ়ে বহুত সহায় হ'ব 6ৰ 7ৰ আৰু 8ৰ এই তিনিখন কিতাপ আপোনালোকে পঢ়িব তাৰ পিছত পৰিৱেশ অধ্যয়নৰ কাৰণে ইভিএছৰ কাৰণে ইভিএছত ইতিমধ্যে সায়েন্স আৰু ইভিএছ দুটা বিষয়ৰ মুঠ নম্বৰ আহিব 15 সেই কাৰণে 15 বুলি দিছো স্নাতক মহলাৰ পৰিৱেশ অধ্যয়ন সহায়িকা ডক্টৰ ভৱানীকান্ত শৰ্মা এই ভৱানীকান্ত শৰ্মা ছাৰৰ যিখন পৰিৱেশ অধ্যয়নৰ সহায়িকা নামৰ কিতাপ আছে এই কিতাপখন যদি পঢ়ে তেনেহলে পৰিৱেশৰ যিমান মানে বেসিক আছে সকলোখিনি লাভ কৰিব কিয়নো ভৱানীকান্ত শৰ্মা ছাৰ হৈছে গোল্ড মেডেলিষ্ট সায়েন্সৰ মানে মেথছৰ যদি আপোনালোকে এই কিতাপখন পঢ়ে যদি এবাৰ পঢ়ে সকলো মনত থাকিব মানে ইমান সহজ সৰলভাৱে কি কৈছে ভাষাখিনি লিখিছে মানে ব্যৱহাৰ কৰিছে তাৰ পিছত এইচএস ফাৰ্ষ্ট ইয়াৰৰ যিখন আমাৰ পৰিৱেশ শিক্ষা একাদশ শ্ৰেণীৰ যিখন পৰিৱেশ শিক্ষা নামৰ কিতাপ আছে এই কিতাপখনো পঢ়িব পাৰে ইয়াত দিৱস তাৰ পিছত গোলকীয় উষ্ণতা বৃদ্ধি তাৰ পিছত ৰেড ডাটা বুক যিমান মানে পৰিৱেশৰ কনসেপ্ট আছে সকলোখিনি লাভ কৰিব কিন্তু এইখন আপোনালোকে এইখনত বেছি গুৰুত্ব দিব কিয়নো ইয়াৰ পৰা বহুত প্ৰশ্ন মানে কি হয় কমন পৰে মানে বেসিক আইডিয়াখিনি আপোনালোকে ইয়াৰ পৰা পাব আৰু যিখিনি দিৱস আছে ইয়াতে আছে এইখন বৰ্তমানেও পাণবজাৰত কিনিব পৰা যায় তাৰ পিছত আপোনালোকে বেসিকৰ কাৰণে এইখনো পঢ়িব পাৰে যেনে তৃতীয় চতুৰ্থ আৰু পঞ্চম এই পঞ্চম শ্ৰেণীৰ তিনিখন কিতাপ ইভিএছৰ এলপি স্কুলৰ যি আমাৰ ক্লাছ 3 4 আৰু 5 আছে এই তিনিখন কিতাপ পঢ়িব পাৰে ইয়াত যিখিনি আমাৰ পৰিৱেশৰ বেসিক আছে সকলোখিনি ধুনীয়াকৈ লিখা আছে গতিকে এইখনো পঢ়িব পাৰে মানে পঢ়িব পাৰে মানে কি পঢ়িব লাগিবই মানে ইয়াৰ পৰা প্ৰশ্ন আহে এইকেইখন পঢ়িছিলোঁ ইভিএছৰ কাৰণে তাৰ পিছত সমাজ বিজ্ঞান সোশ্যাল সায়েন্স ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে 20 নম্বৰ ইয়াৰ পৰা বহুত প্ৰশ্ন কি কৰে 20 নম্বৰ আহে মানে বিশেষকৈ ক্লাছ 6 7 আৰু 8 ইয়াৰ পৰা ম্যাক্সিমাম প্ৰশ্ন অহা দেখা যায় যেনে ভাৰতৰ ৰাজনীতি তাৰ পিছত বুৰঞ্জী ভূগোল অৰ্থনীতি
ইয়াৰ কাৰণে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সপ্তম শ্ৰেণীৰ পাঠ্যপুথি লগতে অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস ভূগোল অৰ্থনীতি ৰাজনীতি এই চাৰিখন মুঠ চাৰিখন কিতাপ আপোনালোকে পঢ়িব তেতিয়া আমাৰ যি 20 নম্বৰ আহে অতি কমেও 18+ নম্বৰ পাবলৈ সক্ষম হ'ব মানে ইয়াৰ পৰাই প্ৰশ্ন বাৰে বাৰে আহে তাৰপিছত ইণ্ডিয়ান পলিটিৰ কাৰণে ৰাজনৈতিক তত্ত্ব নামৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম সেমিষ্টাৰৰ মানে প্ৰথম ষান্মাসিকৰ যি ৰাজনৈতিক তত্ত্ব নামৰ কিতাপ আছে এইখনো পঢ়িব পাৰে আৰু তৃতীয় সেমিষ্টাৰৰ এই দুখন কিতাপ পঢ়িব পাৰে আপোনালোকে নিশ্চয় নাম শুনিছে এম লক্ষ্মীকান্ত সেই ইংৰাজী মাধ্যমৰ কিতাপৰ পৰা ইয়াত বহুত মানে কি হয় ৰিলেটেড হয় তাৰ পৰা বহুত মানে ট্ৰেন্সলেট কৰা ইয়াত আছে তাৰপিছত এতিয়া আহিছোঁ ডি লেংগুৱেজ অসমীয়া নম্বৰ আছে 15 অসমীয়াৰ কাৰণে আপোনালোকে অসমীয়া ভাষা বোধ ব্যাকৰণ আৰু ৰচনা সাৰথি এইখন পঢ়িব পাৰে নাইবা বহল ব্যাকৰণ এইখনো পঢ়িব পাৰে সত্যনাথ বৰাৰ নাইবা অসমীয়া ব্যাকৰণ জ্যোতি নৱম দশম শ্ৰেণীৰ বাবে আমাৰ যি মাধ্যমিক শিক্ষা বিভাগ অসম চৰকাৰৰ অধীনত এইখন হয় এই এখন দুখন তিনিখন এই তিনিখন কিতাপ আপোনালোকে পঢ়িব পাৰে কিন্তু এছামিজ পেডাগজিৰ কাৰণে এই চেনেলত সম্পূৰ্ণ ভিডিঅ' আপলোড কৰা হৈছে আৰু কিছুমান টপিকছ আছে যেনে প্ৰত্যয় সৰ্গ উপসৰ্গ অনুসৰ্গ খণ্ডবাক্যৰ জতুৱা ঠাঁচ ইটো আৰু কি ভাষা শিক্ষণৰ যিখিনি পদ্ধতি আছে সেইখিনিৰ ভিডিঅ' অনাগত দিনত আপলোড কৰিম মানে অসমীয়া পেডাগজিৰ প্ৰায় 70% ভিডিঅ' আপলোড কৰা হৈছে যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে পেজলৈ গৈ চাব এতিয়া আহিছোঁ SCRT DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ যি 24 চনৰ কাট অফ কোনখন জিলাত কিমান কাট অফ গৈছিল কি কেটেগৰীত কিমান কাট অফ গৈছিল সকলো আপোনালোকে লাভ কৰিব এইটো আছিল ৰাউণ্ড 1 কাট অফ ফৰ SCRT প্ৰি-এণ্ট্ৰি টেষ্ট 5 তাৰিখ 10 মাহ আৰু 2024 চনত ওলাইছিল এই কাট অফ টাইট বৰপেটা জেনাৰেলৰ গৈছিল মানে ইউআৰ মানে জেনাৰেল সায়েন্সৰ 57.25 OBCৰ 47.25 STH মানে ST হিল 27.75 STP 53.50 SC 55.25 আৰু ইয়াৰ ৰেংক দিয়া আছে মানে জিএ 23 ৰেংক 23 নম্বৰ স্থান পাইছিল সিট পাইছিল 138 ৰেংক 958 ৰেংক 49 36 EWS আপোনালোকে নোটছ কৰি ল'ব ডিএলএ পৰীক্ষাত EWS লয় কিন্তু সরকারি চাকরির পরীক্ষার কারণে ইডব্লিউএস কামত নিদিয়ে ইডব্লিউএসর কাট অফ গৈছিল 52 লাস্ট তাৰপিছত আর্টস এন্ড আদার মানে আর্টস আৰু কমার্স ইউআর আনরিজার্ভ 47 তাৰপিছত 47.50 ওবিসি এমওবিসি 41.25 এসটি হিলৰ নাই এসটিপি মানে এসটিপি আছিল 38.00 আৰু এসসি আছিল 287 ৰেংক কিন্তু 41.75 তাৰপিছত ইডব্লিউএস 43.25 তাৰপিছত টাইট বঙাইগাঁও এইখিনি মই মানে বাৰে বাৰে পঢ়ি নাযাওঁ আপোনালোকে কি কৰিব স্ক্ৰিনশ্বট লৈ চাব টাইট বঙাইগাঁৱত কি কি কাট অফ গৈছিল ওবিসিৰ কিমান গৈছিল জেনাৰেলৰ কিমান গৈছিল এসসি এসটি ইডব্লিউএস ওবিসি এমওবিসি আৰ্টছৰ কিমান গৈছিল কমাৰ্চৰ কিমান সকলোখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি চাব মানে প্ৰতিখন জিলাৰ যিখিনি আমাৰ কাট অফ গৈছিল সেইখিনি আপোনালোকে
চাব বঙাইগাঁও এতিয়া আহিছোঁ কাছাৰত ডাইৰেক্টৰ আছিল নৰ্মাল স্কুল তাতো আছিল দৰং টাইট আছে আৰু পিটিচি ধেমাজিত টাইট আছে ইউআৰ গৈছিল 54.75 OBC MOBC 51.50 STP 51.25 SC 46.0 তাৰপিছত আৰ্টছৰ ইউআৰ আনৰিজাৰ্ভ 47.75 OBC MOBC 42.25 STP 45.00 SC 32.75 PWD 30.75 EWS 33.25 ধুবুৰীত কাট অফ গৈছিল ইউআৰৰ 57.25 তাৰপিছত OBCৰ 44.25 STP 28.75 SC 49.75 PWD 24.25 EWS 46.50 আৰ্টছৰ UR 45.75 OBC MOBC 37.25 ST মানে STP 30.75 SC 36.50 PWD 25.0 EWS 41.00 ডিব্ৰুগড় চাব আপোনালোকে ডিব্ৰুগড়খিনি সায়েন্সৰ আৰু আৰ্টছৰ ডিমা হাছাও টাইটৰ কাট অফ ইউআৰ OBC MOBC STH STP PWD তাৰপিছত আৰ্টছৰ ইউআৰ STP MOBC OBC গোৱালপাৰা আমাৰ গোৱালপাৰাৰ ইউআৰ 47 OBC 28 সায়েন্সৰ STP 39 SC 40 EWS 33 তাৰপিছত আৰ্টছৰ UR 42 OBC MOBC 30 STH 19 STP 37 SC 36 PWD 10 EWS 35 কোলাঘাট টাইট UR 48 OBC 47 ST 37 STP 27 SC 33 EWS 34 UR 47 এটো হৈছে আৰ্টছৰ আৰু কমাৰ্চৰ UR 47 OBC MOBC 42 STH 19 18 STP 40 SC 41 PWD 27 EWS 38 হাইলাকান্দি আপোনালোকে হাইলাকান্দিখিনি চাব টাইটত কিমান গৈছিল পিটিসি কিমান গৈছিল আৰু শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন এখন হয়তো ব্যক্তিগত খণ্ডৰ হ'ব পাৰে তিনিচুকীয়া টাইট তিনিচুকীয়াত কিমান কাট অফ গৈছিল UR 19 ৰেংক 48 কাট অফ সায়েন্সৰ OBC MOBC 40 STP 33 SC 47 EWS 45 তাৰপিছত আৰ্টছ এণ্ড কমাৰ্চৰ UR 41 OBC MOBC 45 ST 23 STP 43 SC 39 যোৰহাটত UR 47 55 আপোনালোকে চাই ল'ব আৰ্টছৰ আৰু কমাৰ্চৰ UR 48 OBC 46 মাজুলীত BTC আছে BTC কাট অফ গৈছিল 56 UR সায়েন্সৰ আৰু আৰ্টছৰ আছিল 48 OBC সায়েন্সৰ 50 আৰু আৰ্টছৰ আছিল 46 STP 48 STP 47 SC 47 SC 46 তাৰপিছত
কামৰূপ আপোনালোকে কামৰূপৰখিনি কাট অফখিনি চাই ল'ব এটা আইডিয়া পাব যে আমি এইবাৰ যে পঢ়িম কিমান নম্বৰ পালে সিট পাম কামৰূপত বহু কেইখন আছে এইটো হৈছে এখন ডিস্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰ হ'ব কামৰূপ ৰুৰেল ডাইৰেক্ট কামৰূপ ৰঙিয়া ৱেষ্ট গুৱাহাটী কলেজ তাৰপিছত কাৰ্বি আংলং BDC ডিফু ইউ আৰ 49 তাৰপিছত সায়েন্সৰ আৰু আৰ্টছৰ হৈছে 45 OBC কাৰ্বি আংলঙৰ OBC আছিল 29.25 আৰু আৰ্টছৰ আছিল 40.50 STP 43.25 STP আৰ্টছৰ 29.75 SC 45 আৰ্টছৰ SC নাই কৰিমগঞ্জ আপোনালোকে যিখিনি কৰিমগঞ্জৰ হয় কাট অফখিনি চাই ল'ব কোকৰাঝাৰ আপোনালোকে কোকৰাঝাৰখিনি চাই ল'ব BTCৰ আছে ডাইটৰ আছে গোসাইগাঁও BT কলেজ মানে BEd কলেজ কোকৰাঝাৰ লখিমপুৰখিনি চাই ল'ব কিমান কাট অফ গৈছিল টাইটত পালে টাইটৰ সিট পাবলৈ কিমান নম্বৰ লাগিব BTC অলপ কম যায় মৰিগাঁও আপোনালোকে যিখিনি মৰিগাঁৱৰ আছে মৰিগাঁৱৰখিনি যিখিনি কাট অফ গৈছিল চাই ল'ব যাতে এইবাৰ অলপ মানে আইডিয়া পায় যে আমি কেনেকৈ পঢ়িম কিমান নম্বৰ পাম তেতিয়াহে সিট পাম নগাঁও টাইটৰ আছে নৰ্মেল স্কুল BTC কৃষ্ণপুৰা BEd কলেজ লংকা হোজাই তাৰপিছত নলবাৰীখিনি চাই ল'ব টাইটৰ আছে BTC আছে STP কলেজ ইউৰ কিমান গৈছিল শিৱসাগৰখিনি চাই ল'ব টাইটৰ কিমান গৈছিল BTC কিমান গৈছিল BTC আছে দুখন ইউৰ কিমান OBC কিমান STP কিমান SC কিমান EWS কিমান সায়েন্সৰ আৰু আৰ্টছৰ কিমান আৰ্টছৰ কমাৰ্চৰ কিমান শোণিতপুৰখিনি চাই ল'ব টাইটৰ কিমান গৈছিল CTE কিমান গৈছিল নৰ্মেল স্কুলৰ কিমান গৈছিল বিশ্বনাথ চাৰিআলি এডুকেশ্যন বিশ্বনাথ চাৰিআলি কিমান গৈছিল এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যিখিনি কিতাপৰ তালিকা লগতে আপোনালোকে কি কি কিতাপ পঢ়িলে সিট পাব আৰু এইখিনি আছিল কাট অফৰ যি আমাৰ 2024 চনৰ কাট অফ মাৰ্ক আছিল মানে কিমান নম্বৰ পালে আপোনালোকে সিট পাব তাৰ এটা সম্পূৰ্ণ ধাৰণা লাভ কৰিলে ইয়াৰ পৰৱৰ্তী সময়ত যিমান গুৰুত্বপূৰ্ণ টপিকছ আছে সকলো টপিকছ আলোচনা কৰিম আৰু পুৰণি প্ৰশ্ন কাকত যিখিনি আছে সেই পুৰণি প্ৰশ্ন কাকতৰ যিখিনি প্ৰয়োজনীয় প্ৰশ্ন হয়তো এইবাৰ আহিব পাৰে সেইখিনি আলোচনা কৰিম ইতিমধ্যে এই চেনেলত 2019 চনৰ যিখন প্ৰশ্ন আছিল সেইখন আলোচনা কৰা হৈছে মানে প্ৰশ্নখিনিহে কেৱল কৈ গৈছোঁ কিন্তু আলোচনা কৰা নাই আপোনালোকে যিখিনি প্ৰশ্ন মানে ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকে নোটছ কৰি ল'ব গতিকে শেষত আপোনালোক সকলোকে ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব